পাচলি আনিছিলে ইমান সৰহকৈ আনিছে পাচলি এনেকেই থৈ দিলোঁ মই কালি ৰাতি গাটো ইমান বেয়া লাগিলে একো কৰিবলৈ মনে নগ'ল কেতিয়াবা আৰু মনেই নাযায় মানে সদায় এনাৰ্জি নাথাকে নহয় গাত সেইকাৰণে এনেকৈ থৈ দিলোঁ আৰু পাচলিবিলাক মানে মই ফ্ৰিজত এনেকৈ ভৰাই নথওঁ আলু পিঁয়াজখিনি বাৰু থলোঁ এনেকৈ কিন্তু পাচলিবোৰ মানে মই ঠাৰিবিলাক কাটি চাফ চিকুণ কৰি কেনেহে ফ্ৰিজত থওঁ আৰু ধুই নিদিওঁ একেবাৰে অলপ চাফ চিকুণ কৰি থওঁ আৰু সেইকাৰণে এনেকৈ থৈ দিলোঁ এতিয়া আৰু ৰাতিপুৱাই এইখিনি কাম আছে আজি তাৰপিছতে আৰু এটা কাম আছে এই কলৰ বাকলিখিনি আপোনালোকে বাৰু কলৰ বাকলি পেলাই দিয়ে নেকি মই আকৌ পেলাই নিদিওঁ কলৰ বাকলিৰো মানে বহুত এটা ভাল কামৰ কাৰণে ব্যৱহাৰ কৰোঁ এইখিনি কলৰ বাকলিখিনি মই সৰু সৰুকৈ কাটি মই ফুলত দিম মানে যোনবিলাক মানে ফুলা ফুল সেইখিনি মানে মই কি কৈ আছোঁ মানে যোনখিনি মানে পাত ফুল সেইবিলাকত নিদিলেও হয় যোনবিলাকত ফুল আহে সেইবিলাক ফুলত মানে মই এই কলৰ বাকলিবিলাক সৰু সৰুকৈ টুকুৰাকৈ কাটি মাটিৰ লগত মিহলি কৰি মই দি দিওঁ মানে খাদৰ কাম কৰে মানে তেতিয়া ফুল বেছিকৈ ফুলে এইটো মানে মোক এই নাৰ্চাৰী বাইদেউ এজনীয়ে কৈছিলে মানে ফুলত কলৰ বাকলি দিবলৈ তেতিয়া ফুলবিলাক ভালকৈ মানে বেছিকৈ ফুলে আৰু সেইকাৰণে এইখিনি এতিয়া মই সৰু সৰুকৈ কাটি আজি ফুলত দিম সেয়াই আৰু এইফালে এতিয়া পানী খাই লওঁ ৰাতি মই চিয়া চিড তিয়াই থৈছিলোঁ আজিৰ কাৰণে এতিয়া চিয়া চিডত গৰম পানী দি চিয়া চিড খাম হেল্ল' এভৰিৱান আশা কৰোঁ সকলো বহুত ভালে আছে এয়া চিয়া চিডত মই গৰম পানী অকণমান দি ল'লোঁ এতিয়া খাওঁ এয়া আৰু আজি ছানডে সেইকাৰণে উঠা অকণমান দেৰি হ'ল মানে ৰাতি শোৱাৰো দেৰি হৈছে অলপ মানে ছানডে বুলি দেৰিকৈ উঠা নহয় মই যিমান পাৰোঁ সোনকালে উঠোঁ কিন্তু কালি ৰাতি অলপ শুৱা দেৰি হ'ল সেইকাৰণে অলপ দেৰি হৈ গ'ল আৰু দেৰি হ'লে কামবিলাকো দেৰি হয় এতিয়া আজিৰ ব্লগটো মই ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু যদি ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু সেইলৈকে চাই থাকক এতিয়া এইখিনি সৰু সৰুকৈ কাটিলোঁ এতিয়া এইখিনি কাটি থৈ দিছোঁ আজি মানে এটা ৰ'দ লাগিব দিম নহ'লে মানে ফুলৰ গুৰিত মানে পৰুৱা লগাৰ মানে চান্স থাকে সেইকাৰণে এটা ৰ'দত দিম ৰ'দত দিয়াৰ পিছত শুকাব নহয় অলৰেডি অলপমান শুকাইছে এইখিনি আৰু কেইটামান মানে হেৰি বাকলি আছে কেঁচা বাকলি আছে সেইকেইটা শুকাব দিম তাৰপিছত ফুলৰ গুৰিত দিম মই আৰু বহুত ধুনীয়াকৈ ফুলে আপোনালোকেও দিব পাৰে মই বহুত দিনৰ আগৰ পৰাই দি আহিছোঁ মানে এয়া এতিয়া মই অলপ ৰ'দত দিম মানে পঢ়িছানে পঢ়া ৰ'দটো ওলাইছে আজি এইখিনিতে দি থওঁ এইখিনিতে ৰ'দত দিছোঁ এজোপা কি ধুনীয়াকৈ ফুলিছে এজোপাও ফুলিছে সেইজোপাও ফুলিছে চাহ খাবলৈ লৈছোঁ চাহৰ লগত আজি বৰ টেষ্টি বস্তু এটা আছে মানে মই ভাল পোৱা বস্তু মই নহয় আমাৰ ঘৰৰ গোটেইকেইজনে ভাল পায় বাৰু এইটো গুড়ৰ খুৰমা কালি আনিছিলে বৰ ভাল লাগে খাই আৰু এওঁ উঠাই নাই এতিয়ালৈকে আজি হেভি কাম কেইটামান আছে মানে তেওঁ উঠিলেহে কৰিব পাৰিম বৰ্তমান এটা মই কৰিলোৱে কাৰণ ইহঁতৰ টিউশ্যন আহিব এতিয়া সেইকাৰণে মানে টেবুলখন মই নিজে নিজে অকলে দাঙি তালে নিলোঁ বাকী বিচনাখন হেৰি এইবিলাক তেওঁ ধৰি দিলেহে হ'ব টেবুলখন এই তাত থৈছোঁ ৰ'ব দেখাই আছোঁ সেইকাৰণে টেবুলখন ইয়াত আনি থৈছোঁ এতিয়া টিউশ্যন আহিব যে আৰু এয়া খাবলৈ দিছোঁ খাই হোৱাই নাই সোনকালে খোৱা দুইটাই ছাৰ আহিব এতিয়া হাই এভৰিৱান এতিয়া আহিছোঁ কাপোৰ মেলিবলৈ আজি ইমান টান ৰ'দ দিছে মানে কাপোৰখিনি এতিয়া কেনেকৈ মেলিম জানো আৰু দেৰিয়ে হ'ল কাপোৰ মেলা 12:30মান বাজিব হ'ল মোৰ ঘৰৰ কাম কৰি থাকোঁতে মানে সময় হোৱাগৈ নাই আৰু ইমান বতাহ মাৰিছে ক্লিপ লগাই দিলেও চাগে কাপোৰ উৰি যাব এনেকুৱা বতাহ মাৰিছে এতিয়া কাপোৰখিনি মেলি লওঁ তাতে স্কুলৰ ইউনিফৰ্ম আছে যে শুকাব বাৰু বহুত টান ৰ'দ দিছে আৰু মোৰ ইয়ালৈ আহিলে চকুকেইটা মেলেই নাখায় ইমান ৰ'দ
কাপোৰখিনি মেলি লওঁ আৰু কাপোৰ কিমান দেখাই আছোঁ সদায় সদায় ঢেৰ কাপোৰ মানে গামলাটোত একেবাৰে পাহাৰ যেন কাপোৰ। এতিয়া দুপৰীয়াৰ ভাত সাজৰ যোগাৰটো কৰিবলৈ আহিলোঁ মই। এয়া পালেং শাক অলপমান আছিলে, সেইখিনি মই ধুনীয়াকৈ ধুই ভাল ধৰণে কাটি ইয়াতে নিমখ দি বইল কৰিছোঁ। পালেং শাকখিনি অলপমান মই বইল কৰি ৰাখি থলোঁ। এতিয়া মাটিৰ পট এটা বহাই দিছোঁ। ইয়াতে দিলোঁ মিঠাতেল, এয়া জিৰা আৰু 3টা কেঁচা জলকীয়া দি দিছোঁ অকণমান জ্বলা হ'বৰ বাবে। এয়া পিঁয়াজ দিছোঁ আৰু আদা নহৰু দিম আৰু পিঁয়াজ আদা নহৰুখিনি অকণমান সময় ভাজি ল'ম। তাৰ পাছত মই বিলাহী দিম। বিলাহী মই 2টা লৈছোঁ কাটি। বিলাহীখিনি নিমখ হালধি দি ধুনীয়াকৈ মানে বিলাহীটো গলিবৰ বাবে নিমখটো দিম। ধুনীয়াকৈ ভাজি ল'ব লাগিব মানে যাতে বিলাহীটো গোটা গোটা হৈ নাথাকে, তেতিয়া খাবলৈ ভাল নালাগে। আৰু এতিয়া ঢাকন দি দিলোঁ। বিলাহীখিনি গলিয়ে গৈছে ধুনীয়াকৈ। এতিয়া বইল কৰি থোৱা যোনখিনি পালেং শাক আছে সেইখিনি মই ইয়াতে দি দিছোঁ আৰু ভালকৈ অলপ সময় মই ভাজি ল'ম যাতে বিলাহী আৰু পিঁয়াজ আদা নহৰুৰ লগত পালেং শাকখিনি ধুনীয়াকৈ মিক্স হৈ যায়। অলপ সময় ভাজি লোৱাৰ পাছত তাৰপিছতহে মই বাকীকেইটা বস্তু দিম। এইফালে আকৌ 2টা কেৰাহী বহাই লৈছোঁ আৰু কেতিয়াবা কি হয় সোনকালে হ'বৰ বাবে মানে চাৰিওফালে যেন চববোৰ বনাই পটাপট শেষ কৰিম সেনেকুৱা হৈ যায়। আৰু এটা চাইডে মই বনাব লৈছোঁ জিকা আৰু আলু ভাজি আৰু এইফালে মই দালি বইল কৰি থৈছিলোঁ, ৰহৰ দালি আৰু মচুৰ দালি মিক্স কৰি। এতিয়া দালিখিনি মই তৰকা লগাবলৈ লৈছোঁ। ইয়াতে দিলোঁ কেইটামান পাঁচফোৰণ আৰু পিঁয়াজ আৰু নহৰু অকণমান দিম, আদা নিদিওঁ। দালি মানে তৰকা লগাওঁতে আদা দিলে মই বেয়া পাওঁ খাবলৈ, সেইকাৰণে নহৰু অকণমান দিছোঁ। নহৰু গোন্ধটো বৰ ধুনীয়া লাগে দালিত। আৰু মই হালধি মানে বইল কৰোঁতে নিদিওঁ কেতিয়াও, কুকাৰটো মানে লেতেৰা হয় আৰু কিবা দালিখিনি বইল কৰোঁতে হালধি দিলে গোন্ধাই থাকে হালধি সেইকাৰণে মই সদায় তেলতে দিওঁ। এতিয়া হালধিখিনি দিলোঁ আৰু দালিত মই 2টা বিলাহী ভৰাই দিছিলোঁ। এতিয়া বিলাহীটো অকণমান ইয়াতে ভাঙি দিম, তাৰপিছত দালিখিনি দি অকণমান উতলিবলৈ দিম আৰু দালি নহ'লে নহয়ে, সদায় দালিখিনি লাগে। এইফালে পালেং শাকখিনিও হৈয়ে গৈছে ভাজা। ইয়াতে মই দিছোঁ 2 চামুচ আটা। এইটোৱে মানে এটা চিক্ৰেট হয়। পালেং শাকটো মানে বহুত এটা সোৱাদ বেলেগ ধৰণৰ হৈ যায়। আমি নৰ্মেলি পালেং শাকটো ভাজি খালে যেনেকুৱা লাগে তাতকৈ বেলেগ এটা সোৱাদ হয়। আটা 2 চামুচ দি মই ভাজি লৈ এয়া যোনখিনি বইল কৰি থোৱা পানী আছিলে সেই পানীখিনিকে মই ইয়াত ব্যৱহাৰ কৰিছোঁ আৰু এতিয়া এইখিনি ভাল ধৰণে উতলিব দিম। আৰু এইফালে দালিখিনিও হৈয়ে গৈছে, ইয়াতে কেঁচা ধনিয়া অকণমান দি দিছোঁ। পালেং শাকখিনি মই গেছৰ ফ্লেম অফ কৰি নমাই দিলোঁ আৰু নমাই দিয়াৰ পাছতো এনেকৈ উতলি আছে, দেখা পাইছেনে? মানে মাটিৰ বাচনত যেতিয়া আমি আঞ্জা বনাওঁ তেতিয়া এনেকৈ গেছৰ ফ্লেম অফ কৰাৰ পাছতো 10 মিনিট মানলৈ উতলিয়ে থাকে মানে। আৰু ইয়াতে মই কেঁচা ধনিয়া অকণমান দিলোঁ। আপোনালোকেও ঘৰত পালেং শাক এনেধৰণে বনাই খাব, বৰ সোৱাদ লাগে। ভাইটি ৰুমত টিভি চাই আছে। আইতা ভাইটি মাতি আছে। মাজনী হেপী নে? আহা কৈছো আহি ভিডিঅ' বিচাৰি ভিডিঅ'খিনি মই টিভি চাব গৈছিলোঁ। ৰাম, লকে খুলিব জানা নাই? অ' বেটা আহা আকৌ, তোমালোকলৈহে আনিছে পাপাই। ইয়াত আমাৰ ইউনিফৰ্ম থাকিব। এইটো আমাৰ মাজনী আৰু বেটাৰ কাৰণে। ইয়াত পইচা জমা কৰিবলৈ দিছে তোমালোকক। আইতাই পইচা দিব, পাপাই পইচা দিব, ইয়াত জমা কৰিব দিছে তোমালোকৰ কাৰণে। অ' তাত কাপোৰ থোৱা এইটো। এইটো লুকাবলৈ আনিছোঁ বোলে, দেখিছেনে? এতিয়া এয়া ভাত বাঢ়ি দিলোঁ এখন মানুহজনৰ মানে কাঁহী, আৰু ইয়াতে দালি, পালেং শাকৰ আঞ্জাখিনি আৰু জিকা আলু ভাজি, ভাত। আজি মানে দুপৰীয়া সাঁজ এনেকৈ নিৰামিষেই।
হাই এভৰিৱান, গুড ইভিনিং। এতিয়া সন্ধিয়াৰ 5 বাজিছে আৰু মই চাহকাপ বনাবলৈ আহিলোঁ। এওঁক সুধিলোঁ বোলো ব্লেক কফি খাবনে গ্ৰীণ টি খাব। তেওঁ আকৌ আজি ব্লেক কফি খাম ক'লে আৰু কফিৰ মোৰ ওচৰত এনেকৈ পেকেট আছিলে, সেইকাৰণে পেকেটকেইটা দি গৰম পানী দি দিম। একেবাৰে ইজি ব্লেক কফি বনাবলৈ। আৰু ব্লেক কফি সকলোৱে খাই ভাল নাপায়, কিছুমানে ভাল পায়, কিছুমানে বেয়া পায়, তিতা তিতা লাগে কাৰণে। আৰু এতিয়া চাহকাপ খাই লওঁ। বেটা উঠা, আকৌ পঢ়িব লাগে ন। উঠা, বা উঠিলে ন, উঠা উঠা। বেটা উঠা, আকৌ পঢ়িব লাগে ন। বা বাথৰুমো গ'ল উঠি, আকৌ শুইছে। আৰে উঠা, পঢ়িব লাগে ন। উঠা উঠা, মই গাখীৰ গৰম কৰিছোঁ। উঠা, এয়া সময় হ'ল, পঢ়িবলৈ হ'ল। উঠা উঠা আকৌ উঠা, মই গাখীৰ গৰম হ'ব দিছোঁ। গাখীৰ খোৱা, তাৰপৰা কিতাপ পঢ়িব লাগে নহয়, কাইলৈ পৰীক্ষা আছে, আৰু 2 দিন আছে আৰু তাৰপিছত আৰু শুই থাকিবলৈ পাবা। উঠা। হাই এভৰিৱান, এতিয়া 7টা বাজিলে আৰু এইক পঢ়িবলৈ দিছোঁ। তাৰপিছতে এইটো ৰুমত একো মানে ছেটিং এতিয়ালৈকে হোৱা নাই। ৱাৰ্ড্ৰবটো এইফালে ৰাখিলোঁ, মাজনী পঢ়া টেবুলখন এইফালে। এইটো আচলতে ইহঁতৰ পঢ়াৰ ৰুম আৰু এইটো মানে ইহঁতৰ কাৰণে অনা হৈছে যে, সেইকাৰণে ইয়াত ৰাখিছোঁ। আৰু বেলেগকৈ জেগা নাই মানে ঘৰত। আৰু এনেও মানে পিছলৈ কি হ'ব দেখা যাব। এতিয়া বৰ্তমান মানে এইখিনিত ৰাখিছোঁ, যিহেতু আমাৰ ঘৰ কমপ্লিট হোৱা নাই বনাই, ওপৰলৈ বনাবলৈ আছে। তেতিয়া নিজৰ নিজৰ ৰুমত মানে এক্সট্ৰাকৈ বনোৱাৰ মানে প্লেনিং আছে। এতিয়া বৰ্তমানৰ কাৰণেহে মানে এইটো অনা হৈছে আৰু এইখিনি জেগাত ৰাখিছোঁ। আৰু ৰুমটো গোটেই বিশৃংখল হৈ আছে। এইবিলাক বিচনাখনো এইফালে আনিলোঁ। তাৰপিছতে ইহঁতৰ পৰীক্ষাটো শেষ হৈ লওক, তাৰপিছতহে মই এইবিলাক ছেটিং কৰিম। ৱাৰ্ড্ৰবটোতো কি ৰাখিম, কেনেকৈ ৰাখিম, চববিলাক মানে পৰীক্ষা শেষ হোৱাৰ পিছতহে ছেটিং কৰিম। আৰু পঢ়া টেবুলখন মই এইখিনিতে ৰাখিছোঁ, এইখিনিতে থাকক। আৰু এইখন টেবুলত মানে টিউশ্যন কৰে ইহঁতি, টিউশ্যন কৰা আৰু বেটাই পঢ়িবৰ কাৰণে এইখনো এইখিনিতে ৰাখিছোঁ এতিয়া। বাকী ইহঁতৰ পৰীক্ষা যেতিয়া শেষ হ'ব তেতিয়াহে লাহে লাহে চববোৰ ছেটিং কৰিম। আৰু এইবিলাক এতিয়া এনেকৈ ৰাখিছোঁ আৰু বিশৃংখল হৈ আছে ৰুমটো। উপায় নাই, এতিয়া মোৰ হাতত সময়ো নাই। তাৰপিছতে বেটাক উঠাইছিলোঁ, এতিয়ালৈকে পঢ়িবলৈ অহাই নাই, 7টা বাজিব হ'ল। তাৰপিছতে এতিয়া আৰু অলপ সময় তাক পঢ়াওঁ, এইক পঢ়িব দিছোঁ। এই আৰু মেথছ আছে, মেথছ বহুত টাফ ইহঁতৰ এতিয়া মেথছখিনি। আৰু টিউশ্যনত পঢ়িলে, আপুনি দিনতে আহিছিল যে টিউশ্যন, এতিয়া অলপমান ৰিভাইজ কৰিব দিছোঁ। পাৰিবানে মাজনী মেথছ? তাইক পঢ়িব দিছোঁ, ই অহাই নাই। আৰু এনেকৈ ৱাৰ্ড্ৰবটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। মানে পিছলৈ কি কৰিম সেইটো মানে এতিয়া প্লেনিং কৰা নাই। ওপৰত যিহেতু আমাৰ ৰুমবিলাক হ'ব, ইহঁতৰ 2টাৰো ওপৰতে ৰুম হ'ব, তাত তেতিয়া মানে তাতেই বনোৱা যাব। বৰ্তমানৰ কাৰণে আনিছোঁ, মানে এইটো বহুত দিগদাৰ হৈছে নহ'লে। আৰু ইহঁতৰ কাপোৰ কানি থোৱাৰ কাৰণেও প্ৰব্লেম হৈছে। সেনেকৈ চববোৰ খেলি মেলি বিশৃংখল হৈছে মানে ঘৰটোত, সেইটো কাৰণে এইটো ল'লোঁ। আৰু কেনেকুৱা লাগিছে জনাবচোন কমেণ্ট কৰি। আৰু যেতিয়া ইয়াত মই কাপোৰ কানিবিলাক চব ছেটিং কৰি ৰাখিম তেতিয়া ভাল ধৰণে দেখাম বাৰু। এতিয়া এইখিনিতে এনেকৈ ৰাখিছোঁ, কেনেকুৱা লাগিছে জনাব। এতিয়া মই ইয়াক অলপ পঢ়াই লওঁ, ই অহাই নাই, উঠি বাথৰুম গৈছে চাগে। অলপ সময় তাক পঢ়াওঁ, মানে ৰিভাইজ কৰালে হৈ যাব। টিউশ্যনত অলৰেডি পঢ়িছে, এতিয়া তাক ৰিভাইজ কৰাই লওঁ। এতিয়া বেটাৰ কাৰণে মই গাখীৰ গৰম কৰি থৈছিলোঁ যে, সেয়া তাক এতিয়া খাবলৈ দিওঁ। সি মুখ হাত ধুই আহিলে। আৰু গাখীৰ মানে এনেকৈ দিলে মানে মাজনীয়ে আমাৰ বেয়া পায়, তাই নাখায়, মানে আগৰ পৰাই বেয়া পায়। তাই গাখীৰ এনেকৈ নাখায়। কফি যদি বনাই দিওঁ তেতিয়া তাই কফি খায় কিন্তু। আৰু বেটাৰ মানে একো আপত্তি নাই, সি এনেকৈ চেনি অকণমান দি দিলে গাখীৰ খায়। আপোনালোকৰ বাৰু এনেকৈ ডিব্বাত যেতিয়া চেনি থয় পৰুৱা লাগে নেকি বাৰু? যদি পৰুৱা লাগে এনেকৈ লং কেইটামান সুমুৱাই থ'বচোন। মই মানে 2টা ডিব্বাতে লং কেইটামান সুমুৱাই থওঁ, তেতিয়া পৰুৱা নালাগে মানে ডিব্বাটোত। ক'ত পালে এখন? এই হেৰি তোমাৰ এখন ৰাজস্থানী মানুহ যে বঞ্জাৰত। আজি মই নোকোৱাকৈ আনিলে যে আপুনি এইটো, আৰু মোক ফোন নাই কৰা কেলে? অনলি 50 rupees। কি 50 rupees? 50 rupees? সেইকাৰণে ল'লো। Only 50 rupees. Rajasthani tawa. Mitti. ইমান ধুনীয়া। এখন মানে 1 ঘণ্টা পানীত ডুবাই ৰাখিব দিছোঁ। এখন তেনেহ'লে পানীত আজি তিয়াই থ'লে আজি ইউজ কৰিব পৰা নহ'ব নেকি? কাইলৈৰ পৰা পাৰিবা, 1 ঘণ্টা থৈ দিয়া, কালি বুঢ়া হৈ যাব। এতিয়া
খাবহে লাগে ধুনীয়া ন? খাবহে লাগে 50 rupeesত ধুনীয়া বস্তু বনাই দিছে আৰু হেৰি হট কেছো আছে মাটি এটা সেইটো ছশ নালাগে বাৰু সেইবিলাক মোৰ বাচনে নধৰা হৈ গৈছে মা চানা এয়া কি আদা নহৰু এয়া এতিয়া চিকেন আনিছে তাকো মোৰ ফৰমাইছত মানে মোৰ খাব মন গৈছিলে মা তাৰপিছত আৰু এইবোৰ কি আনিছে চানা আনিছে চাওঁ ইভিনিং ব্ৰেক চিকেন এতিয়া এই চানাখিনি খাই ল'লে মানে তাৰপিছতে ভাত খাবলৈ আৰু মন নাযাবগৈ কিন্তু কেতিয়া মন মন নাযাব নাযাব। ব্ৰেক আৰু তোমালোকে জল্দি খোৱা টাইম মাজনী হৈ গৈছে কিন্তু চামুচ স্পুন দিছিলোঁ নহয় এতিয়া মই বনাম ডিনাৰত চিকেনখিনি এফালে থৈ দিওঁ চানা মোলে থোৱা আৰু তাৰপিছতে এইখন মোক ছাৰপ্ৰাইজ দিছে মই নোকোৱাকৈ আজি প্ৰথম বাচন আনিছে আকৌ আপুনি গম পাইছেনে নাই ইয়েছ আপুনি বাচন আনি পোৱাই নাই কিন্তু এডাল হেণ্ডেলডাল কিন্তু হালকা তাত থকানো কি হ'ব আপোনাৰ না হৈ যাব তথাপিতো চাই লওঁ ইউজ কৰি কেনেকুৱা পাওঁ তেতিয়াহে ৰিভিউটো দিম 1 ঘণ্টা বিয়াৰ একো লাগিব এফালে এতিয়া চানা ব্ৰেক আমাৰ মই খোৱালি মোলৈ ভাগত নহ'বগৈ এতিয়া খাই ফিনিছে কৰিছে হ'ব বহিলেহে হ'ব আকৌ মই ইমানকৈ নাখাওঁ আওহাতে খুৱাইছে দিয়ক মই নিজে খাম দিয়ক আওহাতে খুৱাব নাপায় মই কেঁচা বাদামটো খাই ভাল পাওঁ মাটিৰ টাৱাখন ইয়াতে মই ফুলকৈ পানী দি থৈ দিছোঁ গোটেই ৰাতিটো থৈ দিম তাৰপিছতে ৰ'দত শুকুৱাই লৈ ইয়াতে মিঠাতেল লগাই দিলে এখন হৈ যাব চিকেনখিনি মই ভাল ধৰণে ধুই পানীটো যাবলৈ দিলোঁ আৰু আলু কাটি লৈছোঁ পিঁয়াজ আদা নহৰু বিলাহী কেঁচা জলকীয়া ধনিয়া গোটেইখিনি মই কাটি লৈছোঁ আৰু আজি মানে চিকেনটো মই অলপ বেলেগ ধৰণে বনাবলৈ লৈছোঁ ইয়াতে কেৰাহী এটাত অলপমান পানী লৈ লৈছোঁ তাতে পিঁয়াজ বিলাহী আৰু আদা নহৰুখিনি মই একেলগতে বইল কৰিম তাৰপিছত মই মিক্সিত পিচি ল'ম আৰু মছলাৰ বাবে লৈছোঁ মই গোটা জিৰা ধনিয়া ইয়াতে কেইটামান জালুক আৰু লং ইলাইচি ডালচেনি এইখিনি গৰম কৰি একেলগতে মই পেষ্ট বনাম কেৰাহীখন মই গৰম হ'বলৈ দিছিলোঁ তাতে মিঠাতেল দি লৈছোঁ আৰু এয়া মই মাংসখিনি যিমান আছে গোটেইখিনি ইয়াতে দি মই প্ৰথমে ফ্ৰাই কৰি ল'ম আৰু ফ্ৰাই কৰি ইয়াৰ পৰা মানে কাঢ়ি ল'ম তাৰপিছতহে মই বাকীখিনি মানে গ্ৰেভিৰ লগত বনাম আৰু ইয়াতে নিমখ হালধি দি মাংসখিনি একেবাৰে গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি ল'ব লাগিব প্ৰথমে এই মিক্সি বাতিটোত মই এই গৰম কৰি লোৱা মছলাখিনি দিছোঁ প্ৰথমে তাৰপিছতে এইখিনি যোনখিনি মই বইল কৰি লৈছিলোঁ এইখিনি মই এতিয়া পেষ্ট বনাই ল'ম আৰু মাংসখিনিও ফ্ৰাই কৰি হৈয়ে গৈছে মাংসখিনি এতিয়া কাঢ়ি ল'ম আৰু আলু যে কাটি থৈছিলোঁ আলু কেইডোখৰো ইয়াতে একেখিনি তেলতে মই প্ৰথমে ফ্ৰাই কৰি ল'ম এইখিনি তেলতে এতিয়া মই এখিলা তেজপাত দিছোঁ আৰু কেঁচা জলকীয়া 3টা দি দিছোঁ জলকীয়াৰ পৰিমাণটো আপোনালোকে কম বেছি নিজৰ সোৱাদ অনুযায়ী কৰিব পাৰে জ্বলা যদি বেছি খায় বেছি দিব পাৰে আৰু এয়া যোনখিনি মই বিলাহী আৰু পিঁয়াজৰ পেষ্ট বনাই থৈছিলোঁ এইখিনি এতিয়া দি দিছোঁ আৰু এইখিনি ভাল ধৰণে অলপ সময় মই ভাজি ল'ম আৰু ইয়াতে অকণমান হালধি দিম আৰু এইখিনি অলপমান ভাজিলেই হৈ যাব যিহেতু বইল কৰি থোৱাই আছে এয়া হৈয়ে গৈছে আৰু ইয়াতে মই অকণমান ধনিয়া দি দিম মানে ধনিয়াখিনি মানে একেবাৰে লাষ্টতটো দিমেই আৰু অকণমান আগতীয়াকৈ দি দিছোঁ তাৰ মানে যোনটো ফ্লেভাৰটো এইটো মাংসৰ লগত সোমাই যাবৰ বাবে আৰু এয়া মাংসখিনি দি অকণমান এতিয়া মাংসখিনি মিক্স কৰি লৈ পানী মই বহুত বেছি নিদিওঁ কি যিহেতু মানে আমি ৰুটিৰ লগত খাম ন সেইকাৰণে আৰু এয়া পানী অকণমান দিছোঁ এতিয়া ঢাকন দি দিম আৰু উতলিব দিমেই আৰু এইফালে মই ৰুটি বনাই আছোঁ মানে আমি ৰুটিৰ লগত খাম বাবে গ্ৰেভিটো মই কমকৈ ৰাখিছোঁ এইফালে ৰুটিও হৈয়ে গৈছে আৰু আজি মই ফুলকা বনাইছোঁ কি ধুনীয়াকৈ ফুলিছে দেখিছেনে বৰ ভাল লাগে এনেকৈ যেতিয়া ফুলি আহে এয়া চিকেনখিনি মই গেছৰ পৰা নমাই দিলোঁ আৰু ৰুটিৰ লগত মানে সানি খাব জোখাইহে মই গ্ৰেভিটো ৰাখিছোঁ ইয়াতে এতিয়া অকণমান কেঁচা ধনিয়া দি দিম আৰু মানে বহুত টেষ্টি হয় এনেকৈ চিকেনটো আপোনালোকেও ট্ৰাই কৰিবচোন ঘৰত মানে নৰ্মেল চিকেন আমিতো সদায় বনাই খাওঁ কেতিয়াবা অলপ এনেকৈ মানে কিবা অলপ বেলেগ ধৰণে বনাই খালে মানে বেছি ভাল লাগে এতিয়া 10টা বাজিলেই ইয়াতে ৰুটিও ৰেডি হৈ আছে এফালে চিকেনটোতো ৰেডি হৈয়ে আছে এতিয়া খাবলৈ দিওঁ আৰু চবকে এখন এখনকৈ প্লেট লগাই দিওঁ টেষ্টি হয় ন ৰুটিৰ লগত মজা হৈছে গ্ৰেভিটো তোমালোকৰ কেনেকুৱা হৈছে খাই
মজা ইহঁতৰ লগতে ময়ো খালোঁ, খাই লৈ বাচনখিনি ধুলোঁ আৰু এতিয়া এই বাৰ্ণাৰটো কাউণ্টাৰ টপখিনি গোটেইবিলাক মই মোৰ এই DIY ক্লিনাৰটোৱে দিয়ে ক্লিন কৰোঁ আৰু ৰাতি মই মানে লেতেৰাকৈ কেতিয়াও নথওঁৱেই, সদায় গোটেই কিটচেনটো ক্লিন কৰিয়ে শুবলৈ যাওঁ আৰু যিহেতু ৰাতিপুৱা মুখ হাতকেইটা ধুইয়ে কিটচেনলৈ প্ৰথমে আহিব লাগে, আহিয়ে যদি এইবিলাক লেতেৰাকৈ দেখা পাওঁ চাহ একাপো চাগে বনাই খাবলৈ নোৱাৰিম আৰু মানে গোটেই দিনটোলৈ মোৰ মানে মুডটোৱে বেয়া হৈ যাব এইবিলাক লেতেৰাকৈ দেখিব লাগিলে আৰু যিমান পাৰোঁ সেইকাৰণে গোটেইবোৰ চাফা কৰি থ'বলৈ চেষ্টা কৰোঁ আৰু আজিলৈকে মই লেতেৰাকৈ থৈয়ে পোৱা নাই বাৰু, গোটেইবোৰ চাফা কৰিয়ে থওঁ আৰু মানে এইবিলাক চাফা নকৰাকৈ মই যদি শুবলৈ যাওঁ নহ'লে মোৰ মনটো কুটকুটায়ে থাকিব, শুবই নোৱাৰিম চাগে আৰু এতিয়া এইখিনি চাফা কৰি শুমগৈ আৰু আজিৰ ভিডিঅ'টো মই এইখিনিতে শেষ কৰিছোঁ। আপোনালোকৰ যদি চাই ভাল লাগিলে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু এটা লাইক কৰি দিব। আকৌ লগ পাম।